হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ ভিউচন জব চেনেললৈ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ আমি আনিছোঁ। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শিক্ষক নিযুক্তি সম্পৰ্কে এইখিনি আমি খবৰ আনিছোঁ আপোনালোকৰ কাৰণে। বিশেষকৈ যি আমাৰ BTR এৰিয়াত GT/PGTৰ পৰীক্ষা বা এক্সাম অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে, আৰু এই সম্পৰ্কে আজি এটা নটিচ ওলাইছে আৰু এই নটিচত লিখা আছে যিসকল কেণ্ডিডেট ৰিটেনত বহিছিলে তেখেতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। এতিয়া তেখেতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াতে লিখা আছে 1 এপ্ৰিলৰ পৰা 6 মে মাহলৈকে হ'ব। মই যদি নটিচটো চাওঁ ইয়াতে, ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য কেণ্ডিডেট হু হেড এপিয়াৰ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেজুৱেট টিচাৰ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ ইন কানেকশ্যন উইথ দ্য এডভাৰ্টাইজমেণ্ট। এইখিনি লিখা আছে ডেটেড 13 February. Hereby request to appear in the scrutiny verification of document to be held from 1/4/2025 to 6/5/2025 from 10 AM onward at the Borderland Staff College, Bordova Cultural Complex, Kokrajhar, with all the original certificate and mark sheet and other professional qualification along with duly filled Annexure 1 format. আপোনালোকে সকলোখিনি ডকুমেণ্ট, অৰিজিনেল ডকুমেণ্ট লৈ যাব দিছে। প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি কিবা আছে সেইখিনি লৈ যাব লাগিব, আৰু এটা Annexure 1 এটা ফৰ্মেট আছে, ফৰ্ম আছে, এইখিনি আপোনালোকে ফিল আপ কৰি লৈ যাব লাগিব। প্ৰথমতে চাওক ইয়াতে কি হিচাপে ইয়াতে ভেৰিফিকেশ্যনখিনি কৰিব। প্ৰথমতে পষ্ট গ্ৰেজুৱেট টিচাৰ ইয়াতে লিখা আছে। ইয়াতে 4 কেণ্ডিডেট BTR এৰিয়া, 4 কেণ্ডিডেট অফ নন BTR এৰিয়া। প্ৰথমতে পষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ ভেৰিফিকেশ্যন হ'ব। ইয়াতে ডেট দি আছে 1 তাৰিখ, 2 তাৰিখ, 3, 4, 5 এনেকৈ ডেট দিয়া আছে, আৰু কোন কেণ্ডিডেটৰ কোনদিনা পৰিছে ইয়াতে আপোনালোকে ৰোল নং হিচাপে ইয়াতে মাতিছে। আপোনালোকৰ ৰোল নম্বৰ 0001 পৰা 0735 লৈকে 1 তাৰিখত হ'ব। তাৰপিছত পিছদিনা 2 তাৰিখত এপ্ৰিল মাহৰ ইয়াতে 736 পৰা 1455 লৈকে হ'ব। ঠিক আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। তাৰপিছত 4 কেণ্ডিডেট অফ নন BTR এৰিয়া, তেখেতৰ ভেৰিফিকেশ্যন 8, 9 আৰু 10 তাৰিখৰ পৰা হ'ব। ইয়াতে তেখেতৰ ৰোল নম্বৰ হিচাপে মাতিছে। আপোনালোকে এই হিচাপে আপোনালোকে গৈ ভেনুত উপস্থিত হ'ব লাগিব, আৰু ভেনুটো ইয়াতে দিয়া আছে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, বৰদফা কালচাৰেল কমপ্লেক্স, কোকৰাঝাৰ। তাৰপিছত আছে ইয়াতে গ্ৰেজুৱেট টিচাৰসকলৰ ভেৰিফিকেশ্যন। গ্ৰেজুৱেট টিচাৰসকলৰ ভেৰিফিকেশ্যন ইয়াতে 22 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, আৰু ঠিক ইয়াতে ৰোল নম্বৰ দিয়া আছে। এই ৰোল নম্বৰ হিচাপে ভেৰিফিকেশ্যনখিনি হ'ব, আৰু ভেনুত ছেম আছে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, বৰদফা কালচাৰেল কমপ্লেক্স, কোকৰাঝাৰ। তাৰপিছত নন BTR এৰিয়াৰ এইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। তাৰপিছত লিখা আছে therefore the candidate are hereby directed to appear before the selection committee along with all the relevant document and also requested to download the Annexure 1 format. আৰু আপোনালোকৰ Annexure 1 ফৰ্মেটটো ডাউনলোড কৰিব লাগিব, আৰু education.borderland.gov.in ৱেবছাইটত গৈ আপোনালোকে এই Annexure 1 ফৰ্মেটটো ডাউনলোড কৰিব, আৰু এই Annexure 1 ফৰ্মেটটো ফিল আপ কৰি আপোনালোকৰ নিৰ্দিষ্ট দিন আৰু সময়ত গৈ ইয়াতে উপস্থিত হ'ব লাগিব। তো এইখিনি এটা ইনফৰমেশ্যন দিয়াৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আৰু এটা ভাল খবৰ আপোনালোকৰ কাৰণে। ফাইনেলি ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব, কিন্তু ৰিজাল্ট এতিয়ালৈকে দিয়া নাই। ৰিজাল্ট চাগে ভেৰিফিকেশ্যন হোৱাৰ পাছত ইয়াতে ৰিজাল্ট পাব্লিছ কৰিব। আগতে ভেৰিফিকেশ্যন কৰি ল'ব। তাৰপাছত ইয়াতে মেৰিট বেচিছত যিমানখিনি ভেকেঞ্চি আছিলে এইখিনি মেৰিট বেচিছত কেণ্ডিডেটৰ শ্বৰ্ট লিষ্টেড কৰা হ'ব। ঠিক আছে, তো আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে আৰু ইনফৰমেশ্যনখিনি লাভ কৰিছে। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব অনাগত দিনত, আৰু এনেকুৱা ইনফৰমেশ্যন আমি আপোনালোকৰ কাৰণে লৈ আহিম। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক দিব। তেনেহ'লে আমি ভিডিঅ'টো ইমানতে সামৰিম।